নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ আমি আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে বিএ ফাৰ্ষ্ট সেমিষ্টাৰৰ এছামিছৰ মেজৰ আৰু মাইনৰ বিষয়ৰ ফাৰ্ষ্ট চেপ্টাৰৰ সকলোবোৰ চমু প্ৰশ্নোত্তৰ আলোচনা কৰিম প্ৰশ্নোত্তৰসমূহ ভালকৈ আয়ত্ত কৰিবলৈ তোমালোকে ভিডিঅ'টোৰ শেষলৈকে চাবা ভিডিঅ'টোৰ পৰা উপকৃত হ'লে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবা চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই দৰকাৰী আৰু তথ্য সমৃদ্ধ ভিডিঅ'ৰ নটিফিকেশ্যন পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে যদি এইটো চেপ্টাৰৰ সকলো ধৰণৰ প্ৰশ্ন উত্তৰৰ ভিডিঅ'বোৰ চাব বিচৰা তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত সকলোবোৰ ভিডিঅ'ৰ লিংক দিয়া আছে তোমালোকে চাই ল'বা সো বলা তেন্তে বেছি পলম নকৰি প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰোঁ চমু প্ৰশ্ন উত্তৰ কুৱেশ্যন নম্বৰ 1 ভাষা বুলিলে কি বুজা উত্তৰ ভাষা হৈছে মানুহৰ ভাৱ প্ৰকাশৰ মাধ্যম ই এনে এটা মাধ্যম যাৰ জৰিয়তে এজন ব্যক্তিয়ে কোনো বাৰ্তা আন এজন ব্যক্তিলৈ প্ৰেৰণ কৰে আৰু দ্বিতীয়জন ব্যক্তিয়ে তাক গ্ৰহণ কৰি প্ৰেৰকৰ সৈতে পুনৰ বাৰ্তা বিনিময় কৰিব পাৰে ভাষা ক'ব পৰা শক্তি অকল মানুহৰহে আছে মানুহৰ চিন্তা ভাৱনাবোৰক প্ৰকাশ কৰিবলৈ মানুহে বাক্যন্তৰ সহায়ত কিছুমান ধ্বনিৰ উচ্চাৰণ কৰে এনেদৰে উচ্চাৰিত হোৱা ধ্বনি প্ৰীতিকৰ প্ৰণালীবদ্ধ সমষ্টিয়ে যেতিয়া স্বয়ং সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰে তেতিয়াই ভাষাৰ সমষ্টি হয় কুৱেশ্যন নম্বৰ 2 আৰ্য ভাষা বুলিলে কি বুজা উত্তৰ পৃথিৱীৰ সৰ্ববৃহৎ ভাষা গোষ্ঠী ইণ্ডো ইউৰোপীয়ৰ অন্তৰ্গত ইণ্ডো ইৰানীয় বা আৰ্য ভাষাৰ লোকসকলে প্ৰাচীন পাৰস্য বা আধুনিক ইৰাক ইৰাণত বসতি স্থাপন কৰাৰ উপৰিও কিছু সংখ্যক একাধিক দল বা ফৈদত বিভক্ত হৈ উত্তৰ পশ্চিম গিৰিপথেদি আহি আনুমানিক খ্ৰীষ্টপূৰ্ব ৫৫ শতাব্দীমানত ভাৰতবৰ্ষত প্ৰৱেশ কৰিছিল ভাৰতলৈ অহা আৰ্য ভাষাৰ এইসকলকে ভাৰতীয় আৰ্য বুলি অভিহিত কৰা হয় আৰু তেওঁলোকৰ যি ভাষা আছিল তাকে ভাৰতীয় আৰ্য ভাষা বুলি কোৱা হয় এই ভাষাই সেই খ্ৰীষ্টপূৰ্ব ৫৫ শতাব্দীমানৰ পৰা বৰ্তমান পৰ্যন্ত বিভিন্ন ৰূপত পৰিৱৰ্তন লাভ কৰি ভাৰতৰ বিভিন্ন অঞ্চলত বিভিন্ন ভাষাৰ জন্ম দিছে কুৱেশ্যন নম্বৰ 3 অসমীয়া ভাষা নব্য ভাৰতীয় আৰ্য ভাষাৰ কোনটো ভাষাৰ অন্তৰ্গত আৰু এই ভাষাৰ অন্তৰ্গত আন কেইটামান ভাষাৰ নাম উল্লেখ কৰা উত্তৰ পূবী ভাষাৰ ভাষাসমূহৰ অন্তৰ্গত পূবী ভাষাৰ ভাষাসমূহৰ ভিতৰত অসমীয়া বঙালী উৰিয়া মৈথিলী মগহী আৰু ভোজপুৰী উল্লেখযোগ্য অসমীয়া ভাষা অসমত বাংলা ভাষা পশ্চিম বংগ আৰু বাংলাদেশত উৰিয়া ভাষা উৰিয়াত মৈথিলী ভাষা মগধ অঞ্চলত আৰু ভোজপুৰী ভাষা কাশী পাৰ্শ্বৱৰ্তী এলেকাৰ উপৰি বিহাৰৰ মতিহাৰী চাপৰা কলিয়া মিৰ্জাপুৰ অজমগঞ্জ গোৰখপুৰ আদি অঞ্চলত প্ৰচলিত কুৱেশ্যন নম্বৰ 4 উদ্ভৱকালৰ অসমীয়া ভাষা সম্পৰ্কে এটি প্ৰবন্ধ যুগুত কৰা উত্তৰটো দিয়া আছে তোমালোকে চাই লোৱা কুৱেশ্যন নম্বৰ 5 অসমীয়া বাংলা উৰিয়া ভাষাক একেলগে কি নামে জনা যায় ইহঁতৰ মূল কি উত্তৰ পূৰ্বী ভাষাৰ অন্তৰ্গত অসমীয়া বাংলা আৰু উৰিয়া ভাষাসমূহক একেলগে মগধীয় ভাষা গুচ্ছ বোলা হয় অসমীয়া বাংলা আৰু উৰিয়া ভাষাৰ মূল মাগধী প্ৰাকৃত পূৰ্বী ভাষাৰ মাগধী প্ৰাচ্য ভাষাৰ পৰা ইহঁত বিকশিত হয় কুৱেশ্যন নম্বৰ 6 পালি শব্দৰ তাৎপৰ্য ব্যাখ্যা কৰা উত্তৰ এক শ্ৰেণীৰ মগধৰ ৰাজধানী পটলিপুত্ৰৰ পটলিৰ অপভ্ৰংশ ৰূপ বুলি ক'ব খোজে কোনোৱে বৌদ্ধ বাণীৰ বিকল্প শব্দ পৰ্যায়ৰ পৰা পৰিয়াই পলিয়াই পালিয়াই পালি হৈছে বুলি কয় কোনোৱে আকৌ পল্লী শব্দৰ পৰা পালি হৈছে বুলি ক'ব খোজে ডক্টৰ সূৰ্য কুমাৰ হেনে পালিৰ মূল সংস্কৃত পৰিভাষা আৰু তাৰ পৰাই পৰিভাষা পালি ভাষা পালি হৈছে বুলি ক'ব খোজে এনেদৰে পালি শব্দৰ অৰ্থ প্ৰসংগত নানা মত পোৱা গৈছে শেষত ইয়াকে ক'ব পাৰি যে য'ত বুদ্ধ বচনৰ পাঠ বা পংক্তি পালিত বা ৰক্ষিত সিয়েই পালি কুৱেশ্যন নম্বৰ 7 প্ৰাকৃত নামৰ
তাৎপৰ্য ব্যাখ্যা কৰা। উত্তৰ প্ৰাকৃত নামৰ তাৎপৰ্য সন্দৰ্ভত বিভিন্নজনে বিভিন্ন মত আগবঢ়োৱা দেখা যায়। কোনোজনৰ মতে প্ৰাকৃত সাধাৰণ অৰ্থ স্বাভাৱিক। প্ৰাকৃতৰ অৰ্থ হ'ল মূল বা প্ৰকৃতি। প্ৰকৃতিৰ পৰা যি ওলাইছে সিয়ে প্ৰাকৃত। সংস্কৃত মূলৰ পৰা উদ্ভৱ হোৱা ভাষাই প্ৰাকৃত ভাষা। আন এটা মতত উল্লেখ পোৱা যায় যে জনসাধাৰণৰ দৈনন্দিন জীৱনৰ যি নৈসৰ্গিক বা স্বাভাৱিক ভাষা সিয়েই প্ৰাকৃত ভাষা। আন এটা মত অনুযায়ী প্ৰাকৃত শব্দৰ অৰ্থ সামান্য বা সাধাৰণ লোকৰ ভাষা ৰীতিয়ে প্ৰাকৃত। উপৰি উক্ত মতসমূহৰ পৰা এটা কথা ঠাৱৰ কৰিব পাৰি যে প্ৰাকৃত ভাষা সংস্কৃতৰ পৰা উদ্ভৱ হোৱা ভাষা। আনহাতে ই জনসাধাৰণৰ কথা ভাষা। অৱশ্যে প্ৰাকৃত ভাষা জনসাধাৰণৰ মুখৰ ভাষা আছিল যদিও সময়ৰ গতিত ই সাহিত্যত ব্যৱহৃত ভাষালৈ পৰিৱৰ্তিত হ'ল। সাহিত্যত যিটো ৰূপ প্ৰকাশ হ'ল সেইটোকে সাহিত্যিক প্ৰাকৃত বুলি অভিহিত কৰে। মুঠতে লৌকিক বা কথ্য ৰূপত প্ৰচলিত বৈদিক ভাষাই স্বাভাৱিক পৰিৱৰ্তনৰ যোগেদি প্ৰাকৃতলৈ উত্তৰণ হয়। কুৱেশ্যন নম্বৰ 8, অসমীয়া সাহিত্যৰ যুগ বিভাজন প্ৰথমে কোনে কৰিছিল? এই ভাগকেইটা কি কি? উত্তৰটো দিয়া আছে, তোমালোকে চাই লোৱা। অসমীয়া ভাষাৰ প্ৰাৰম্ভিক স্তৰৰ সাহিত্যিক নিদৰ্শন কোনবোৰ? উত্তৰ, অসমীয়া ভাষাৰ প্ৰাৰম্ভিক স্তৰৰ সাহিত্যিক নিদৰ্শন ৰূপে চৰ্যাপদসমূহক স্বীকৃতি দিয়া হয়। চৰ্যাপদসমূহৰ ৰচনাকাল আনুমানিক খ্ৰীষ্টীয় 10ম শতিকাৰ আশে-পাশে। কোনো সমালোচকে চৰ্যাপদৰ ৰচনাৰ সময় খ্ৰীষ্টীয় 8ম শতিকাৰ পৰা 10ম শতিকাৰ মাজৰ সময়ছোৱা বুলি ঠাৱৰ কৰিছে। চৰ্যাপদসমূহ সংৰক্ষিত হৈ আছিল নেপালৰ ৰাজদৰবাৰত। বৌদ্ধ ধৰ্মৰ সহজজান পন্থাৰ ধৰ্মস্তত্ব সন্মিলিত এই গীতসমূহ উদ্ধাৰ কৰে মহামহোপাধ্যায় হৰপ্ৰসাদ শাস্ত্ৰীয়ে। 1904 চনত উদ্ধাৰ কৰা গ্ৰন্থসমূহৰ ভিতৰত চৰ্যাগীতিকোষ অন্যতম। শাস্ত্ৰীয় 4খন গ্ৰন্থ উদ্ধাৰ কৰে। চৰ্যাগীতিকোষ, সৰজ-ব্ৰজৰ দেহাকোষ, কৃষ্ণাচাৰ্যৰ দোহাকোষ আৰু ডাকাৰ্ণৰ। চৰ্যাগীতিকোষ নামৰ গ্ৰন্থখন বাংলা ভাষাত প্ৰকাশ কৰা হৈছিল। হাজাৰ বৎসৰেৰ পুৰাণ বাংলা ভাষাই বৌদ্ধ গান ও দোহা নামে। বাংলাভাষীসকলে চৰ্যাগীতিকোষক বাংলা ভাষাৰ প্ৰাচীনতম সম্পদ বুলি দাবী কৰিলেও চৰ্যাপদসমূহত অসমীয়া ভাষাৰ লক্ষণ সুস্পষ্ট। কুৱেশ্যন নম্বৰ 11, মৌখিক অসমীয়া সাহিত্যৰ বিষয়ে এটি টোকা লিখা। উত্তৰ, মৌখিক অসমীয়া সাহিত্য যুগ নিৰপেক্ষ, সেইকাৰণে তাৰ উৎপত্তিস্থল কিছু যত্ন সহকাৰে নিৰ্ণয় কৰিব পাৰি। পণ্ডিতসকলৰ মতে চৰ্যাপদসমূহেই লিখিত সাহিত্যৰ পথ নিদৰ্শন। এই চৰ্যাপদসমূহ ৰচিত হৈছিল 10মৰ পৰা ত্ৰয়োদশ শতিকাৰ ভিতৰত। গতিকে লিখিত অসমীয়া সাহিত্যৰ উদ্ভৱকাল 10ম-11শ শতিকা বুলি ধৰিব পাৰি। অৱশ্যে মৌখিক সাহিত্য গীত, পদ, মন্ত্ৰ, ফকৰা, যোজনা আদি বহুদিন আগৰে পৰা মুখে মুখে প্ৰচলিত হৈ আহিছে। কুৱেশ্যন নম্বৰ 12, চৰ্যাপদ মানে কি? উত্তৰ, অসমীয়া লিখিত সাহিত্যৰ প্ৰথম নিদৰ্শন হ'ল চৰ্যাপদ। 7ম-8ম শতিকা মানত সৃষ্ট বজ্ৰযান, মহাযান আদি সম্প্ৰদায়ে বৌদ্ধ ধৰ্মৰ মূল আচাৰ ৰীতিৰ লগত তন্ত্ৰ মন্ত্ৰ, ইন্দ্ৰজাল আদিকো স্থান দিছিল।
এই সম্প্ৰদায়ৰ লোকসকলে নিৰ্বাণ বা মুক্তিৰ মূলতে মহাসুখবাদ বা চিৰ আনন্দ বুলি ভাবিছিল। এই মহাসুখ লাভেই সাধনাৰ চৰম লক্ষ্য বুলি লৈছিল। পৰৱৰ্তী যুগত সিদ্ধ পুৰুষে এই মতকে গীতৰ আকাৰে প্ৰচাৰ কৰে। এই গীতবোৰকেই চৰ্যাপদ, চৰ্যগীত, বৌদ্ধ গান বা দোহা বুলি জনা যায়। লুইপাদ, সৰহপাদ, মীননাথ, মহস্যেন্দ্ৰনাথ আদিয়ে ৰচিত গীতসমূহত অসমীয়া ভাষাৰ আদি নিদৰ্শন সুস্পষ্ট। কুৱেশ্যন নম্বৰ 13, চৰ্যাগীতৰ ৰচক কেইজন কোন কোন আছিল? উত্তৰ, চৰ্যাগীতৰ ৰচকসকল হ'ল যথাক্ৰমে আজদেৱ, কংকণপদ, কমলাম্বৰপাদ, কুকুৰীপাদ, কৃষ্ণবজ্ৰপাদ, কৃষ্ণাচাৰ্যপাদ, গুণ্ডৰীপাদ, চটিল্যপাদ, জয়নন্দীপাদ, ডম্বীপাদ, টেণ্টনপাদ, তন্ত্ৰীপাদ, তাৰকপাদ, দাৰিকপাদ, থামপাদ, বিৰুৱাপাদ, বীণাপাদ, ভাদেপাদ, ফুচুকপাদ, মহীধৰপাদ, লুইপাদ, সবৰপাদ, শান্তিপাদ আৰু সৰহপাদ। কুৱেশ্যন নম্বৰ 14, চৰ্যাপদত অসমীয়া ভাষাৰ কি কি নিদৰ্শন পোৱা যায়? উত্তৰ, চৰ্যাপদত অসমীয়া ভাষাৰ নিদৰ্শন থকা কেইটিমান দিশ হ'ল নম্বৰ 1, ৰিৰ ঠাইত অ আৰু হ্ৰস্বউৰ ব্যৱহাৰ, যেনে ৰিজু, উজু। নম্বৰ 2, বিশেষণ দুবাৰ প্ৰয়োগ কৰি বহু বচন সৃষ্টি, যেনে উষা, উষা পাবত। নম্বৰ 3, স্ত্ৰীলিংগৰ ক্ষেত্ৰত স্ত্ৰী প্ৰত্যয়, দীৰ্ঘইৰ আৰু নিৰ প্ৰয়োগ, যেনে বাপুৰি, মালি আদি। ইয়াৰ উপৰি কিছুমান অতি ঘৰুৱা অসমীয়া শব্দ চৰ্যাপদত ব্যৱহৃত হৈছে, যেনে আজি, কোঠাৰ, ঘৰণী, দাপোন, ঘৰ, বহল আদি। কুৱেশ্যন নম্বৰ 15, অসমীয়া ভাষাৰ উদ্ভৱকালীন স্তৰৰ এখন উল্লেখযোগ্য গ্ৰন্থ শ্ৰীকৃষ্ণ কীৰ্তনৰ বিষয়ে লিখা। উত্তৰটো দিয়া আছে, তোমালোকে চাই লোৱা। কুৱেশ্যন নম্বৰ 16, অসমীয়া ভাষাৰ উদ্ভৱকালীন স্তৰৰ ৰচনা শূন্যপুৰাণ গ্ৰন্থখনৰ বিষয়ে লিখা। উত্তৰটো দিয়া আছে, তোমালোকে চাই লোৱা। কুৱেশ্যন নম্বৰ 17, অসমীয়া সাহিত্যৰ বিকাশৰ ইতিহাসত ডাকৰ বচনৰ তাৎপৰ্য বিচাৰ কৰা। উত্তৰটো দিয়া আছে, তোমালোকে চাই লোৱা। কুৱেশ্যন নম্বৰ 18, শংকৰী যুগৰ সাহিত্যৰ বৈশিষ্ট্যসমূহ অন্যান্য সাহিত্যিকসকলৰ ক্ষেত্ৰত কি কি মিল অমিল আছে? উত্তৰ, শংকৰী যুগৰ প্ৰায়বোৰ কবিয়ে বৈষ্ণৱ ভাৱাদৰ্শৰ প্ৰতি অনুপ্ৰাণিত হৈ সাহিত্য সৃষ্টিত মনোনিৱেশ কৰিছিল, কিন্তু তাৰ ভিতৰতো অৱশ্যে 2-4জনে এই ভাৱাদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত নহৈ এক বেলেগ শ্ৰেণীৰ সাহিত্য সৃষ্টি কৰিছিল। সেয়ে তেওঁলোকক অবৈষ্ণৱ কবি বুলিও আখ্যা দিব পাৰি। এওঁলোক ৰচনা কৰা গীত পদক
পাঁচালী বোলা হয় পাঁচালী শব্দটো সংস্কৃত পাঞ্চালী বা পাঞ্চালিকা শব্দৰ পৰা ওলাইছে পাঁচালী সাহিত্য দুটা ভাগত ভাগ কৰিব পাৰি এটা মনসা বা পদ্মা দেৱীৰ মাহাত্ম্য প্ৰকাশক আৰু আনটো ৰামায়ণ মহাভাৰত আদি পুৰাণৰ কাহিনী সম্বলিত বিষয়বস্তুৰ পাৰ্থক্য থাকিলেও ৰচনা ৰীতি দুইবিধৰে একে দুয়োভাগ ওজাপালি অনুষ্ঠানৰ উদ্দেশ্যে লিখা মৰমৰ বন্ধু বান্ধৱীসকল আজিলৈ এইখিনিয়ে তোমালোকে যদি এইটো চেপ্টাৰৰ সকলো ধৰণৰ প্ৰশ্ন উত্তৰৰ ভিডিঅ' চাব বিচৰা তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত সকলো ভিডিঅ'ৰ লিংক দিয়া আছে তোমালোকে চাই ল'বা যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে এই ভিডিঅ'টোত এটা লাইক আৰু তোমাৰ বন্ধুবৰ্গৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা ধন্যবাদ